শিৱসাগৰ জিলাবাসী আপোনালোক সকলোৰে লগতে সমূহ অসমবাসী আৰু দেশৰ জনসাধাৰণলৈ আমি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাওঁ। 1947 চনৰ 15 আগষ্টত ব্ৰিটিছৰ পৰাধীনতাৰ শিকলি ছিঙি আমাৰ দেশে এখন স্বাধীন দেশ হিচাপে আত্মপ্ৰকাশ কৰিছিল। আজি এই দিনটোতে আমাৰ দেশৰ সংবিধানখন গৃহীত হৈ ভাৰতক বিশ্বৰ সৰ্ববৃহৎ সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰিছে। গণতন্ত্ৰ, সামাজিক ন্যায়, স্বাধীনতা, সমতা, ভাতৃত্ববোধ আদিৰ আধাৰত গৃহীত নীতিসমূহৰ জৰিয়তে আমাৰ দেশৰ সংবিধানখনে অকল ভাৰতীয় গণতন্ত্ৰকে শক্তিশালী কৰা নাই, ই আমাৰ কৌটিকলীয়া ঐতিহ্যকো প্ৰতিফলিত কৰিছে। আহক আজিৰ এই শুভক্ষণত আমি সকলোৱে আমাৰ দেশৰ সংবিধানৰ পিতৃপুৰুষ বি.আৰ. আম্বেদকাৰ প্ৰমুখ্যে সংবিধান প্ৰণেতাসকলৰ প্ৰতি আকৌ এবাৰ আমাৰ শ্ৰদ্ধা নিবেদন কৰি সংবিধানৰ পবিত্ৰতাৰ ওচৰত নত কৰোঁ। আৰু 2047 চনত ভাৰতক বিকশিত ৰাষ্ট্ৰত পৰিণত কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোন, আমাৰ সমস্ত শক্তিয়ে এই সপোনক সাকাৰ ৰূপ দিবলৈ সংকল্পবদ্ধ হওঁ। শ্ৰদ্ধেয় ৰাইজ, দেশৰ জনসাধাৰণৰ অশেষ ত্যাগ আৰু কষ্টৰ বলত বিশ্বৰ অন্যতম শক্তিশালী গণতন্ত্ৰৰূপে প্ৰতিষ্ঠিত আমাৰ দেশে স্বাধীনতাৰ ৭৪ বছৰ ইতিমধ্যে সম্পূৰ্ণ কৰিছে। আজিৰ এই পবিত্ৰ ক্ষণত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু আৰু দেশৰ স্বাধীনতা সংগ্ৰামত নেতৃত্ব বহন কৰা মহান নেতাসকলৰ লগতে দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বাবে নিজৰ জীৱন আহুতি দিয়া বীৰ সেনানীসকললৈ প্ৰণিপাত জনাইছো। Colorado High School 11th Assam Battalion MCC, Goalpuram Lower Higher Secondary School, Magorahat Young Vikas Higher Secondary School, Shivasagar Bus. সত্তৰতম গণৰাজ্য দিৱস উদযাপনৰ এই পবিত্ৰ মুহূৰ্তত শিৱসাগৰ জিলাবাসী আপোনালোক সকলোৰে লগতে সমূহ অসমবাসী আৰু দেশৰ জনসাধাৰণলৈ আমি আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাওঁ। 1947 চনৰ 15 আগষ্টত ব্ৰিটিছৰ পৰাধীনতাৰ শিকলি ছিঙি আমাৰ দেশে এখন স্বাধীন দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। আজি এই দিনটোতে আমাৰ দেশৰ সংবিধানখন গৃহীত হৈ ভাৰতক বিশ্বৰ সৰ্ববৃহৎ সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰিছে। গণতন্ত্ৰ, সামাজিক ন্যায়, স্বাধীনতা, সমতা, ভাতৃত্ববোধ আদিৰ আধাৰত গৃহীত নীতিসমূহৰ জৰিয়তে আমাৰ দেশৰ সংবিধানখনে অকল ভাৰতীয় গণতন্ত্ৰকে শক্তিশালী কৰা নাই, ই আমাৰ কৌটিকলীয়া ঐতিহ্যকো প্ৰতিফলিত কৰিছে। আহক আজিৰ এই শুভক্ষণত আমি সকলোৱে আমাৰ দেশৰ সংবিধানৰ পিতৃপুৰুষ বি.আৰ. আম্বেদকাৰ প্ৰমুখ্যে সংবিধান প্ৰণেতাসকলৰ প্ৰতি আকৌ এবাৰ আমাৰ শ্ৰদ্ধা নিবেদন কৰি সংবিধানৰ পবিত্ৰতাৰ ওচৰত নত কৰোঁ। আৰু 2047 চনত ভাৰতক বিকশিত ৰাষ্ট্ৰত পৰিণত কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোন, আমাৰ সমস্ত শক্তিয়ে এই সপোনক সাকাৰ ৰূপ দিবলৈ সংকল্পবদ্ধ হওঁ। শ্ৰদ্ধেয় ৰাইজ, দেশৰ জনসাধাৰণৰ অশেষ ত্যাগ আৰু কষ্টৰ বলত বিশ্বৰ অন্যতম শক্তিশালী গণতন্ত্ৰৰূপে প্ৰতিষ্ঠিত আমাৰ দেশে স্বাধীনতাৰ ৭৪ বছৰ ইতিমধ্যে সম্পূৰ্ণ কৰিছে। আজিৰ এই পবিত্ৰ ক্ষণত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু আৰু দেশৰ স্বাধীনতা সংগ্ৰামত নেতৃত্ব বহন কৰা মহান নেতাসকলৰ লগতে দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বাবে নিজৰ জীৱন আহুতি দিয়া বীৰ সেনানীসকললৈ প্ৰণিপাত জনাইছো।